ভূপেন বৰা ৰাজ্যসভাৰ আসনখন মিলা নাই কাৰণে যোগদান অলপ পিছুৱাই ৰাখিছে আৰু বিজেপি কংগ্ৰেছত যিবিলাক বেছি চিঞৰ বাখৰ কৰে সেইবিলাক কিন্তু বিজেপিত থাকে যোগদান প্ৰথমেই কৰে কেইদিনমানলৈ কোনোবাই যোগদান কৰিলে চেয়াৰখন অন্তত পাইছিলে আৰু কেইদিনমান যাওক মূৰাটো নাপাব কেনেকৈ পীড়াও নাপাব মাটিত বহিব লাগিব এনেকুৱা এটা অৱস্থা হ'ব বিজেপি মই জাতীয় পৰিষদৰ লুৰিণজ্যোতিক চিনি নাপাওঁ অতীত হৈ গৈছে কংগ্ৰেছৰ লুৰিণজ্যোতি গগৈৰ বিষয়ে কিবা সুধিব লাগে সেইটো সোধা মানে কংগ্ৰেছ কৰিলে এতিয়া কি হৈ যায় বিপদত পৰিব তাৰমানে যোৱাবাৰে ৰমেন বৰঠাকুৰে 1 কোটি টকা দিছিল মই জানো তাৰপিছত কি হ'ল তেওঁ দলীয় প্ৰাৰ্থীটো নাপালে গুৱাহাটীৰে আছিল ভূপেন বৰা ৰাজ্যসভাৰ আসনখন মিলা নাই কাৰণে যোগদান অলপ পিছুৱাই ৰাখিছে আৰু বিজেপি কংগ্ৰেছত যিবিলাক বেছি চিঞৰ বাখৰ কৰে সেইবিলাক কিন্তু বিজেপিত থাকে যোগদান প্ৰথমেই কৰে আৰু এখন বিজেপিৰ তাত দীঘলীয়া তালিকা আছে তাত ভূপেন বৰাৰো নাম আছে খুব কম যাৰ দাম দৰ মিলে তেওঁ গুচি যায় কেইদিনমান আগতে বিজেপিত চেয়াৰখন পাইছিলে এতিয়া মূৰাটো দিয়ে কেইদিনমান পীড়াখনো নাপাব এনেকুৱা অৱস্থা হৈছে দলটোৰ কেইদিনমানলৈ কোনোবাই যোগদান কৰিলে চেয়াৰখন অন্তত পাইছিলে আৰু কেইদিনমান যাওক মূৰাটো নাপাব কেনেকৈ পীড়াও নাপাব মাটিত বহিব লাগিব এনেকুৱা এটা অৱস্থা হ'ব বিজেপি মই জাতীয় পৰিষদৰ লুৰিণজ্যোতিক চিনি নাপাওঁ অতীত হৈ গৈছে কংগ্ৰেছৰ লুৰিণজ্যোতি গগৈৰ বিষয়ে কিবা সুধিব লাগে সেইটো সোধা বেচেৰাটো কষ্ট কৰি আছে বহুতৰ আশীৰ্বাদ আছে মই যদি আকৌ হাৰিব বুলি সেই মানুহসকলে মোক বেয়া পাব কিন্তু মোৰ আশীৰ্বাদ নাই তেওঁৰ ওপৰত আৰু আপোনালোকে জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈক নুসুধিব তেওঁ অতীত হৈছে কংগ্ৰেছৰ লুৰিণজ্যোতি গগৈৰ কথা যদি সোধে মই ক'ব পাৰিম কংগ্ৰেছৰ লুৰিণজ্যোতি গগৈ তাতে প্ৰচাৰ কৰি আছে কংগ্ৰেছে সমৰ্থন কৰিছে মুকলি হেৰি কৰিছে আপোনালোকে কংগ্ৰেছৰ লুৰিণজ্যোতি জাতীয় পৰিষদটো বাদ দিয়ক অখিল গগৈৰ কথাটো মই কিন্তু আজিলৈ বুজি নাপাওঁ মানে মই অসমৰ এজন মানুহে হৈ গ'ল অখিল গগৈ মই যাক আজিলৈ ৰিড কৰিব পৰা নাই মানে আজিলৈ মই বুজিব পৰা নাই কি এইটো অলপ বুজিব চেষ্টা কৰিম বাকীখিনিক মই ৰিড কৰিছোঁ ৰাজনীতি কিন্তু অখিল গগৈ এনেকুৱা এগৰাকী ব্যক্তি মই আজিলৈ কিন্তু ধৰিব পৰা নাই তেওঁ কি বিচাৰে কি কৰিব কি কৰি আছে মই চেষ্টাও কৰা নাই অৱশ্যে তেওঁৰ লগত মোৰ যথেষ্ট ভাল 2.5 লাখ ভোটত হাৰিব মই কৈছোঁ 2.5 লাখৰ ভোটত নাহাৰিলে মই জীৱনত ৰাজনীতি নকৰোঁ বুলি কৈ আছোঁ 2.5 লাখ হয়তো তৃতীয় স্থানত যাব পাৰে মই নিশ্চিত নহয় কিন্তু 2.5 লাখ ভোটত হাৰিব PMI আৰু কংগ্ৰেছ দল ইয়াতে তৃতীয় চতুৰ্থ স্থানত বৃহৎ ব্যৱধানত থাকিব মই নকওঁ জয় পৰাজয় মই আৰু ফণীভূষণ কৰিম কোনোবা এগৰাকী খুব কম মাৰ্জিনত কৰিব ইতিমধ্যে বিজেপিৰ সভাপতিয়ে কৈছে যে আমি 80,000 ভোটত জয়লাভ কৰিম 20 লাখ ভোটাৰ থকা সমষ্টিত 80,000টো খুব কম বেলেগতো 6 লাখ 5 লাখ বুলি কয় বৰপেটাত কিয় 80,000 অলপ কিমান ভোটত দিম বুলি মই এতিয়াও নকওঁ মোক আপোনালোকে খালি মই নমিনেশ্যন দিয়াৰ পাছত প্ৰচাৰটোত নামিলে আপোনালোকক ধৰি লওক ৰিজাল্টৰ 5 দিন পূৰ্বে মই আপোনালোকক কৈ দিম যে ইয়াত কোন জয়লাভ কৰিব কোন নকৰে 5 দিন আগত কৈ দিম 2 কোটি টকাৰ চেক এখন দলীয় টিকেটৰ বিনিময়ত দিছে এইটো আৰু ব্যক্তিগত হৈ থকা নাই নহয় মই ৰাজহুৱাত মই তাৰতো 2 দিন পূৰ্বে কৈছিলোঁ টকাৰ লেনদেন হৈছে তাততো তেতিয়াতো মোৰ হাতত চেকখন নাছিল এতিয়া মই চেকখন দিলোঁ যাৰ চেক দিছোঁ তেওঁ কি কৈ আছে ন' কমেণ্ট তেওঁ কৈছে নেকি হয় নহয় কিবা কোৱা নাই ন' কমেণ্ট তাৰমানে তেওঁ কৈছে যে দিছোঁ যোৱাবাৰো বোলে 50 লাখ টকা দিছিলে মানে কংগ্ৰেছ কৰিলে এতিয়া কি হৈ যায় বিপদত পৰিব তাৰমানে যোৱাবাৰে ৰমেন বৰঠাকুৰে 1 কোটি টকা দিছিল মই জানো তাৰপিছত কি হ'ল তেওঁ দলীয় প্ৰাৰ্থীটো নাপালে গুৱাহাটীৰে আছিল তাৰপিছত নোপোৱাৰ পাছত 1 কোটি টকা ক'ৰ পৰা দিছে ইনকাম টেক্স পৰিছে নটিছ হৈছে তেখেতৰ তাত তেওঁ নিজে মন্তব্য দিছিলে সংবাদ মাধ্যমত যে কংগ্ৰেছ কৰি মোৰ হেলিকপ্টাৰৰো টকা নাপালোঁ টিকেটো নাপালোঁ এতিয়া ইনকাম টেক্স মোৰ ওপৰত পৰিছে সেইকাৰণে কংগ্ৰেছ কৰিব নালাগে বুলি কৈছিল